আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম। তো হেল্ল' নমস্কাৰ, কুমৰক চৌধুৰীৰ লগতে কলম্বাই কাৰ্ডুম। কি খবৰ? গুড মৰ্ণিং। বৰ্তমান আহি গ'লোঁ ফিল্ডতে আৰু ৰানিং কৰিলোঁ। আজি বহুত দিনৰ মূৰত এনেকৈ হাৰ্ডকৈ ৰানিং কৰিছোঁ, লগতে প্ৰেক্টিছ অলপ কৰিলোঁগৈ। বাকী যোৱাকালি হয়তো গম পালে যেন ভেকেঞ্চি আহিব। CM ছাৰ ইতিমধ্যে কৈছে যেন প্ৰায় 4,000 ভেকেঞ্চি আহিব। লগতে এপইণ্টমেণ্ট বিষয়ে কৈ দিম। লগতে কিছুমান যোৱাকালি হয়তো সম্পূৰ্ণকৈ যদি ভিডিঅ' চোৱা নাই তেওঁলোকে ভালকৈ বুজি পোৱা নাই, আৰু মই ৰাতিকৈ ভিডিঅ'টো আপলোড কৰিছিলোঁ। হয়তো বৰ্তমানলৈকে বহুতখিনি কেণ্ডিডেটে ভালকৈ ভিডিঅ'টো চোৱাই নাই। আপোনালোকৰ কাৰণে ইমানখিনি মই কষ্ট কৰিছোঁ, ৰাতিকৈ ভিডিঅ' দি দিওঁ, ৰাতিয়ে যি খবৰ আহে লগালগ দি দিওঁ। এইটো কাৰণে আপোনালোকে সদায় মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো লাইক কৰিব। আজিৰ ভিডিঅ'টো মই লাইকৰ এম ৰাখিছোঁ, প্ৰায় আপোনালোকে 500টা লাইক কৰি দিব। তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ। অসম পুলিচৰ নতুন ভেকেঞ্চি, লগতে এপইণ্টমেণ্ট কেনেকৈ দিয়া হ'ব, লগতে ক'ত দিয়া হ'ব, সকলোখিনি আপডেট দিব চেষ্টা কৰিম। তো বলক। তো যোৱাকালি আপোনালোকৰ হয়তো ভিডিঅ' দেখিছে, CM ছাৰ ফেচবুক লাইভ আহিছিলে। তাতে তেওঁ বহুতখিনি কথা কৈছে। ইয়াত মই বিশেষকৈ ফ'কাছ কৰিম যেন অসম পুলিচৰ ABUB, বাকী ইমানখিনি মই ভেকেঞ্চি কভাৰ নকৰোঁ। ADRE হয়তো ইতিমধ্যে গম পাইছে, ADREৰ আটাইতকৈ ৰিজাল্টটো তেওঁলোকৰ মানে ফাইনেল লিষ্টটো কৈছোঁ, তেওঁলোকৰ যোনটো এপইণ্টমেণ্টটো আটাইতকৈ দেৰি হ'ব। যিহেতু তেওঁ কোৱা অনুসৰি এপইণ্টমেণ্টটো একেলগে দিয়া নহ'ব, বেলেগ বেলেগকৈ দিয়া হ'ব। প্ৰথমে তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিসমূহৰ এপইণ্টমেণ্ট দিব, তাৰপিছতে অসম পুলিচৰ দিব। আৰু যোৱাকালি হয়তো আপোনালোকে দেখিছে যেন যোৱাকালি তেওঁ কৈছে যেন অসম পুলিচৰ প্ৰায় 4,000 ভেকেঞ্চি আহিব বুলি তেওঁ কৈছে। লগতে যেতিয়া এই ভিডিঅ'টো পালে বহুতখিনি কেণ্ডিডেটে কৈছে যেন ফৰেষ্টৰ ভেকেঞ্চি, লগতে কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিটো কি হ'ল, নাহে নেকি, এনেকৈ বহুতে কৈছে। তো বৰ্তমানলৈকে অসম পুলিচৰ ভেকেঞ্চি 4,000 বুলি কৈছে, কিন্তু তাতে তেওঁ কি ভেকেঞ্চি থাকিব এইটো বৰ্তমানলৈকে কোৱা হোৱা নাই। এইটো কাৰণে হয়তো তাতে কিবা এটা ভেকেঞ্চি তেওঁ এড কৰি দিব পাৰে। লগতে ফৰেষ্টৰ বেটেলিয়ান ভেকেঞ্চিটো এক্সট্ৰাকৈ আহিব পাৰে। এইটো কাৰণে আপোনালোকে আশাবাদী হৈ থাকক যেন হয়তো তাতে ফৰেষ্টৰ ভেকেঞ্চিও থাকিব পাৰে। বহুতখিনি কেণ্ডিডেটে কৈছে যেন ভেকেঞ্চিটো কম হৈছে, 4,000 ভেকেঞ্চিটো অলপ কম হৈছে বুলি কৈছে। তো ইয়াৰ আগতে যোনটো ভেকেঞ্চি আহিছিলে, যোনটো বৰ্তমান যোনটো এপইণ্টমেণ্ট দিয়া হ'ব, এইটো মাত্ৰ আছিলে 5,000। অলপ ভেকেঞ্চিটো কম, মই বুজি পাইছোঁ, কিন্তু আপোনালোকে 4,000 ভেকেঞ্চি বুলি চাই পিনি ইণ্টাৰভিউ নিদিব। আপোনাক মাত্ৰ লাগে এটা ভেকেঞ্চি। সদায় আপোনালোকক মই কওঁ যেন আপোনালোকে কেতিয়াও ভেকেঞ্চি কিমান আছে এইটো নাচাব, আপোনাক কিমান লাগে, একটা লাগে, এনেকৈ দিব। হয়, কম্পিটিশ্যন লেভেলটো বেছি হ'ব, যিহেতু বৰ্তমান দিনত কম্পিটিশ্যন লেভেল বহুত বেছি, কেণ্ডিডেট সংখ্যা বহুত বেছি। এইটো কাৰণে আপোনালোকে অলপ এক্সট্ৰাকৈ এফৰ্ট দিব লাগিব। আগতো কৈছোঁ যেন আপোনালোকে লাকৰ ওপৰত নহয়, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি যদি ভালকৈ কষ্ট কৰিছে, অকল কষ্ট কৰিলে নহ'ব, আপুনি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। কষ্ট সকলোৱে কৰি আছে, কিন্তু আপুনি অলপ এক্সট্ৰাকৈ কৰিব লাগিব। এইটো আপোনালোকে সদায় মনত ৰাখিব। লগতে যোৱাকালি তেওঁ কৈছে যেন এপইণ্টমেণ্টটো কেনেকৈ দিয়া হ'ব, এপইণ্টমেণ্টটো বেলেগে দিয়া হ'ব বুলি কৈছে। তেওঁ গুৱাহাটীলৈ মাতিব, খানাপাৰালৈ, তাতে এপইণ্টমেণ্টসমূহ দিয়া হ'বগৈ। আপোনালোকক কৈ দিছোঁ যেন তেওঁ সকলোকে নিদিয়ে, জাষ্ট এটা ডিপাৰ্টমেণ্টৰ এটাকৈ মাতি পিনি দিব। আৰু প্ৰায়খিনি আপোনালোকে SLPIBতে আপোনালোকৰ নিজৰ এপইণ্টমেণ্টসমূহ ডাউনলোড কৰিব পাৰিব। কিন্তু আপোনালোকে সকলোৱে এপইণ্টমেণ্ট ল'বলৈ যাব, যিহেতু এটা একদম স্মৃতি হয়, মানে সিমান দিন আপোনালোকে কষ্ট কৰিলে যেন এইটো দিনটো দেখাবৰ কাৰণে। যোৱা 2-3 বছৰ আগতে যোনটো ফৰেষ্টৰ ভেকেঞ্চি দিছিলে, তেতিয়া মই মোৰ লগৰটোৰ কাৰণে মই নিজে গৈছিলোঁ। তাতে মই দেখি পিনি মই নিজে মটিভেট হৈছিলোঁ। এইটো কাৰণে যদি আপোনালোকে চাকৰিও পোৱা নাই, আপোনালোকৰ যদি লগৰ কোনোবাই পাইছে, আপুনি লগত যাওক, লগত গৈ পিনি চাওক যেন আচলতে এপইণ্টমেণ্টসমূহ কেনেকৈ দিয়া হয়। বহুত ভাল লাগিব। হয়, অলপ মনত আঘাত পায়, মানে এনেকুৱা হয় যেন মোৰ কেলৈ নামটো নাথাকিলে, এনেকৈ মনত আহি যায়। এইটো কাৰণে আপোনালোকে লগত যাব। আৰু মই যেতিয়া যোৱা বছৰ 2-3 বছৰ আগতে গৈছিলোঁ এপইণ্টমেণ্ট ল'বৰ কাৰণে মোৰ লগৰটোৰ কাৰণে, তেতিয়া মই নিজকে মনতে মানে একদম কচম লৈছিলোঁ যেন নেক্সট ইয়েৰ আহিমগৈ, যেন মোৰো ইয়াতে নাম থাকিব লাগিব, এনেকৈ মই দিছিলোঁ। আৰু সকলোকে ক'ম যেন ভালকৈ প্ৰেক্টিছ কৰক। আৰু লগতে কিছুমান জোতাৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যদি জোতাৰ প্ৰয়োজন হৈছে, লগতে কিতাপৰ প্ৰয়োজন আছে। আৰু মই সদায় আপোনালোকৰ লগত আছোঁ, যিমানখিনি আপোনালোকে মোক প্ৰশ্ন কৰে এইবিলাকৰ উত্তৰ দি আছোঁ। লগতে
যোনটো এপইণ্টমেণ্টত অলপ তেওঁ চেঞ্জ কৰিছে, এইটো হৈছে যিমানখিনি টি টাইপ যোনটো তেওঁলোকক 3%কৈ এক্সট্ৰাকৈ ভেকেঞ্চি দিয়া হৈছিলে, তেওঁলোকক এক্সট্ৰাকৈ তেওঁলোকক কিবা এপইণ্টমেণ্ট দিব। বৰ্তমান অসম পুলিচ হওক বা ADRE হওক বা শিক্ষা বিভাগ এনেকুৱা ভেকেঞ্চিসমূহ যদি আপোনালোকৰ টি টাইপ কেণ্ডিডেট চাকৰি পাইছে, তেওঁলোকক এক্সট্ৰাকৈ এপইণ্টমেণ্ট দিব। আমাৰ লগতে তেওঁলোকক এপইণ্টমেণ্ট নিদিয়ে, তেওঁলোকক এক্সট্ৰাকৈ মতা হ'বগৈ আৰু তেওঁলোকক হয়তো একদম ডিচেম্বৰৰ প্ৰথম সপ্তাহতে দিবগৈ। বাকী অসম পুলিচৰ এপইণ্টমেণ্টসমূহ নৱেম্বৰ মাহতে ভিতৰতে দিম বুলি কৈছে। আৰু ইয়াতে আপোনালোকে যদি যোৱাকালি সম্পূৰ্ণ ভিডিঅ' চাইছে, তেতিয়া দেখিব যেন 15 তাৰিখে যাব কিবালৈ লণ্ডন, তাৰপিছত ঘূৰি আহিব 18 তাৰিখে। এইটো কাৰণে আমাৰ এপইণ্টমেণ্টটো হয়তো 20 তাৰিখৰ ভিতৰতে হয়তো আমি পাই যাম। আৰু 9 তাৰিখে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নিয়োগ পত্ৰ দিম বুলি কৈছে, LP UP থাকে। আৰু বাকী সিমানখিনি আছিলে আপডেটটো। আপোনালোকে অসম পুলিচৰ নতুন ভেকেঞ্চি আহি গৈছে, প্ৰায় 4000 ভেকেঞ্চি এপ্লাই হ'ব। যেতিয়াই এপইণ্টমেণ্ট দিব তাৰ পিছদিনাৰ পৰা হ'ব বুলি কৈছে। কিমান দূৰ সঁচা হ'ব কিমান দূৰ মিছা হ'ব আমি পিছতে গম পাম, কিন্তু যোৱাকালি যি কৈছে এইবিলাক কৈ দিছোঁ। আৰু সকলোকে ক'ম যেন ভালকৈ প্ৰেক্টিচ কৰক। আপোনালোকে ঘৰত বহি থাকি পিনি ভেকেঞ্চি আহিছে, কাইলৈৰ পৰা ফিল্ডত যাম। আৰু এইটো বহুতে এতিয়া বৰ্তমান ভাবিছে যেন এইবছৰ এপ্লাই হ'লেও ৰানিং নহয়, ফিজিকেল টেষ্ট নহয় বুলি ভাবি পিনি হৈ আছে। এনেকুৱা নকৰিব। যদি CM ছাৰে আগৰ যেতিয়া ফৰেষ্টৰ ইণ্টাৰভিউ আপোনালোকে এপ্লাই কৰিছে, তেতিয়া গম পাইছে যেন এপ্লাই হোৱাৰ এসপ্তাহ পিছতে তেওঁ ইণ্টাৰভিউ কণ্ডাক্ট কৰিছিলে। এইটো কাৰণে এনেকৈ হয়তো বৰ্তমানো হ'ব পাৰে, হ'ব নাই 100% কনফাৰ্মলি কোৱাটো মোৰ কাৰণে সহজ নহয়। কিন্তু হ'লেও যদিহে হৈ যায় আপোনালোকৰ কাৰণে অলপ অসুবিধা হ'ব। এইটো কাৰণে ফিল্ডলৈ সদায় আহক। ঘৰত বহি পিনি মই এবাৰ ভালকৈ দিম এনেকৈ নহ'ব। আপুনি 110% দিব লাগিব। বৰ্তমান আপোনালোকেও নিজে দেখিছে চাগে যেন ভেকেঞ্চি অলৰেডি আপোনালোকে নিজেও কৈছে যেন ভেকেঞ্চিটো কম আছে বুলি। তো ভেকেঞ্চিটো কম আছে, আপোনাৰ এই যোনটো অসমৰ টপ 4000 ভিতৰত আপোনালোকে আহিব লাগিব। বৰ্তমান এই ভেকেঞ্চিৰ কাৰণে প্ৰায় 6-7 লাখ মানুহে এপ্লাই কৰিব। তাতে আপুনি টপ যোনটো 4000 ভিতৰত আহিব লাগিব, তেতিয়াহে আপুনি চাকৰি পাব। ভেকেঞ্চি কম আছে বুলি কেতিয়াও ভাবি পিনি ইণ্টাৰভিউ নিদিব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব। আৰু ইমানখিনি আছিলে, বিশেষ ক'বলগীয়া নাছিলে। যোৱাকালিয়ে হয়তো অলৰেডি আপডেট পাইছে। এতিয়া জাষ্ট আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ যেন অসম পুলিচৰ এপইণ্টমেণ্ট অতি সোনকালে দিয়া হ'ব নৱেম্বৰ মাহৰ ভিতৰতে। লগতে 11 তাৰিখৰ পৰা আৰম্ভ হৈ যাব SSC GD এপ্লাই। তাৰপিছতে আপোনালোকৰ যেতিয়াই এপইণ্টমেণ্ট দিয়া হ'ব অসম পুলিচত, তাৰ পিছদিনাই তেওঁ এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিম বুলি কৈছে অসম পুলিচৰ। এইটো কাৰণে সকলোকে অল দ্য বেষ্ট।